আমাৰ অহা 18 তাৰিখে ৰাতিপুৱাৰ ভাগত 10টা বজাৰ পিছত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ কলিয়াবৰ আহি পাবহি। ইতিমধ্যে গোটেইখিনি আয়োজন কৰা হৈছে আৰু প্ৰায় 1 লাখৰো অধিক আমাৰ নগাঁও জিলাখনৰ আমাৰ বাকী ৰাইজ তেওঁলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ তেওঁলোকে ইয়াত গোট খাবহি। আহি পোৱাৰ পিছত আমাৰ সাংস্কৃতিক গোটেই জিলাটোৰ যিখিনি জাতি জনজাতি আছে তেওঁলোকৰ সাংস্কৃতিক দলে স্বাগতম জনাব। অহাৰ পিছত আমাৰ ভাৰতীয় ৰেলৰ তৰফৰ পৰা আৰু নেশ্যনেল হাইৱেজৰ তৰফৰ পৰা এই প্ৰকল্পটো আমাৰ প্ৰথমতে কাজিৰঙা প্ৰকল্প বুলি আছে ইন'ভেটেড কৰিডৰ, সেই তাৰ সম্পূৰ্ণভাৱে পুংখানুপুংখভাৱে তেওঁক কেনেধৰণে আগবাঢ়িব সেই প্ৰকল্পটোৰ কথা বুজোৱা হ'ব। ভাৰতীয় ৰেলৰ তৰফৰ পৰাও এটা 2খন ৰেল তেওঁ ইনগ্ৰেট কৰিব, সেই তাৰ কথাৰ বিস্তাৰিতভাৱে তেওঁ জনোৱা হ'ব। তাৰপিছত মিটিংখন আৰম্ভ হ'ব। বিশেষভাৱে আজি এই প্ৰেছ কনফাৰেন্সখন আজি পতা হৈছে যিহেতুকে মাননীয় ছিনিয়ৰ SP মহোদয়ৰ তৰফৰ পৰা আমি আমাৰ ট্ৰেফিকৰ সংক্ৰান্তত কিখিনি আয়োজন কৰা হৈছে, কোনবোৰ ৰাস্তা ইত্যাদি কোনবোৰ বন্ধ থাকিব বা কেনেধৰণে আমাৰ ট্ৰেফিক চলিব, এই গোটেই কথাখিনি বিস্তাৰিতভাৱে ৰাইজক জনোৱা উচিত। ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াত 18 তাৰিখে ৰাতিপুৱা আহি পাব আৰু ৰাইজৰ যাতে বিশেষকৈ মিটিঙত অহা ৰাইজ আৰু যিখিনি জেনেৰেল পাব্লিক আছে তেওঁলোকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আমি কিছু ট্ৰেফিক এৰেঞ্জমেণ্ট কৰিছোঁ। আমি কোনো ৰাস্তাই বন্ধ নকৰোঁ, কিন্তু আমি কিছু ডাইভাৰ্চন কৰাইছোঁ, কাৰণ বন্ধ কৰিলে মানুহ যথেষ্ট অসুবিধা হয়। আৰু যিখিনি পাব্লিক ইয়ালৈকে আহিব প্ৰায় 4,556খন গাড়ীত আহিব, বিভিন্ন ধৰণৰ গাড়ী, আৰু সেই গাড়ীৰ কাৰণে আমি ইতিমধ্যে 9টা পাৰ্কিং সাজি উলিয়াইছোঁ ৰাস্তাৰ ওপৰতে, আৰু সেই পাৰ্কিঙতে গোটেই গাড়ীখিনি পাৰ্ক হ'ব। এতিয়া আমাৰ যিখিনি বিশ্বনাথ তেজপুৰৰ পৰা যিখিনি গাড়ী আহিব পেচেঞ্জাৰ ভেহিকেল, সেইখিনি আমি ডাইভাৰ্চন কৰিম ফুলুং তিনিআলিৰ পৰা কাৱৈমাৰী যিটো আমাৰ লাওখোৱা চাপৰি যিটো নগাঁও ৰোড আছে সেই ৰোডেদি ডাইভাৰ্চন হৈ যাব। আৰু যিখিনি আপোনাৰ উজনি অসমৰ পৰা তেজপুৰ যাবলগীয়া আছে আমি কুঁৱৰীতল যিটো ৰাস্তা আছে তাৰ পৰা শিলঘাট হৈ ভিতৰেদি ডাইভাৰ্ট কৰি চুলুঙলৈকে আমি উলিয়াই দিম। এই ৰাস্তাটোত চলাচল নৰ্মেল হৈ থাকিব, কিন্তু এটা সময়ত হয়তো অলপ ভিৰ হ'ব পাৰে, তেতিয়া হয়তো আমি ডাইভাৰ্চনটো এপ্লাই কৰিম। সেইটো আমি এটা ডাইভাৰ্চন ৰাখিছোঁ। আৰু যিখিনি আপাৰ আছামৰ পৰা গুৱাহাটী যাব, নতুন যিখন ব্ৰিজ বনাইছে ব্ৰিজৰ তলেৰে বাওঁফালে তেওঁলোকে চলাচল কৰিব। যিখিনি বাছ ইয়ালৈকে আহিব মিটিং গ্ৰাউণ্ডলৈকে, সেইখিনি বাছ আমি নগাঁৱৰ পৰা আহিলে আমাৰ বাওঁফালে আৰু আপাৰ আছামৰ পৰা আহিলে সোঁফালে আমি ভৰাই দি এই ৰাস্তালৈকে আমি লৈ আহিম, যিটো মিটিং গ্ৰাউণ্ড ৰাস্তা আছে। গতিকে মই এটা আপোনালোকৰ মাধ্যমৰ যোগেৰে এটা অনুৰোধ কৰিব বিচাৰিম ৰাইজক, যাতে অকণমান তেওঁলোকে যাৰ গুৱাহাটীত কাম আছে বা উজনি অসমত কাম আছে বা নহ'লে মধ্য অসমত কাম আছে, অকণমান সেই টাইমিংটো চাই তেওঁলোকে যাতে নিজৰ ট্ৰেভেল প্লেনটো কৰে, কাৰণ যথেষ্ট ভিৰ হ'ব আমি আশা কৰিছোঁ। কাৰণ 4,500 যদি গাড়ী আহে এই জেগাখিনিত হয়তো অকণমান ৰখিব লাগিব পাৰে। গতিকে আমি এই গোটেইখিনি চোৱা চিতাৰ কাৰণে 3জন SP ৰেংকৰ বিষয়া আহিছে, গোটেইখিনি তেওঁলোকক বুজাই দিয়া হৈছে। আৰু ৰাইজক আমি এতিয়া আহ্বান জনাম যাতে আপোনালোকে এই ছাইডটো যদি ট্ৰেভেল কৰে অকণমান আপোনালোকে সময় হাতত লৈ কৰিলে ভাল। আৰু ডাইভাৰ্চন যিখিনি আছে ডাইভাৰ্চনখিনি মানিলে আমাৰ কাৰণেও ভাল হ'ব আৰু তেওঁলোকৰ কাৰণেও সুবিধা হ'ব। আৰু আমাৰ এটা আৰু স্পেচিয়েল কিছুমান আমি প্ৰিকশ্যনছ লৈছোঁ। আমি বাইক পাৰ্টি ৰাখিছোঁ ট্ৰেফিকৰ। কিবা কাৰণত এখন গাড়ী ৰাস্তাত বেয়া হৈ গ'ল, বেয়া হ'লে যাতে সেইখন আমি ইমিডিয়েটলি কৰিব পাৰোঁ। আয়ুক্ত মহোদয়ে আমাক ট্ৰেইন দিছে, গোটেইকেইখন পাৰ্কিঙতে এখন ট্ৰেইন থাকিব, যাতে কিবা গাড়ী যদি বেয়া হয় আমি উলিয়াব পাৰোঁ। আৰু লগতে এই গোটেই ৰাস্তাটোতে আমি ট্ৰেফিকৰ ডিপ্লয়মেণ্ট থাকিব, যাতে কোনো ইয়াত ৰখি পেলাই মিটিং চোৱা বা গাড়ীৰ পৰা আমি গাড়ী ইয়াত ৰখি নমা সেই বস্তুটো আমি এভইড কৰিবলৈ আহ্বান জনাইছোঁ। যিখিনি মানুহ মিটিঙত আহিব পাৰ্কিঙত গৈ বাছখন সোমোৱাই তাৰপিছতহে যাতে তেওঁলোকে আহে, তেতিয়াহ'লে এই ৰাস্তাটো চলাচল যান জঁটৰ চলাচলটো মানে চলি থাকিব।
তো এইখিনি এৰেঞ্জমেণ্ট কৰিছোঁ। আমি আশা কৰিম যাতে কলিয়াবৰ বাকী ৰাইজ বা যিখিনি এই অঞ্চলৰ তেজপুৰ হওক বা গোলাঘাট, বৰহাট বা বোকাখাট এই অঞ্চলৰ ৰাইজে যাতে আমাক অলপ সহায় সহযোগিতা আগবঢ়ায়। পাৰ্কিং আমি 9টা কৰিছোঁ, তাৰে 8টা পাব্লিকৰ কাৰণে আৰু VIP পাৰ্কিং 1টা। 9টা পাৰ্কিঙতে আমাৰ প্ৰায় 4,556খন গাড়ী আমাক হিচাপ দিছে। আমি প্ৰায় 7-8 হাজাৰমান গাড়ী ৰাখিব পাৰিম। আৰক্ষী সংখ্যাটো মই কৈ নিদিওঁ, এইটো এটা চিকিউৰিটি কথা থাকে। গতিকে যথেষ্ট যিখিনি আমাৰ এজ পাৰ যিটো ব্লু বুক থাকে সেইমতে আমি আৰক্ষী দিয়া হয়। হেভি ভেহিকুল হ'ব যে ট্ৰাকৰ ইয়েছ, এইটো ভাল প্ৰশ্ন কৰিছে আপুনি। ট্ৰাকৰ আমি ৰেষ্ট্ৰিকশ্যন কৰিম। ট্ৰাক আমি নিশা 18 তাৰিখে 2 বজাৰ পৰা আৰু মিটিং শেষ হোৱালৈকে, মিটিং শেষ হোৱাৰ 2 ঘণ্টালৈকে আমি ট্ৰাক চলাচলটো বন্ধ ৰাখিম। সেইটো আমি ইয়াত নকৰোঁ, আমি আঁতৰতে ধৰক গোলাঘাট ডিষ্ট্ৰিক্টত বা এইফালে মিছাত য'ত আমাৰ হেৰি আছে চাবৱে আছে তেনেকুৱা জেগাতে আমি এইটো ৰেগুলেট কৰিম। আৰু যিখিনি গাড়ী আহিব মই এতিয়াও ৰাইজক আহ্বান কৰিম, যিখিনি লখিমপুৰ ধেমাজি ৰাইজ আছে বা নৰ্থ বেংকেদি যিখিনি আহিব তেওঁলোকক মই এটা অনুৰোধ কৰিম, আৰু তেওঁলোকে যাতে মিছন চাৰিআলি হৈ গুৱাহাটী যদি যাব আছে মিছন চাৰিআলি হৈও যাব পাৰিব। সেই ৰাস্তাটো ব্যৱহাৰ কৰিলে আমাৰ কাৰণে সুবিধা হ'ব। আমি অলপ যাত্ৰীবাহী বাছ আহিব সেইখিনি আমি চলাচল কৰিব দিম, যাত্ৰীবাহী বাছ। আৰু ইতিমধ্যে আমি বাছৰ মানুহৰ লগতো কথা পাতিছোঁ যে টাইমিংটোৰ কাৰণে অকণমান যদি ৰেগুলেট কৰিব পাৰে আমাৰ কাৰণে সুবিধা হ'ব।